ডিগবৈ আইঅচিৰ নলাৰে খাৰুৱা তেল বৈ অহাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। ডিগবৈ নগৰৰ কালিবাৰী স্থিত ৰাষ্ট্ৰীয় বিদ্যালয়ৰ কাষতে অৱস্থিত এটি নলাৰে অহৰহ খাৰুৱা তেল বৈ যোৱাক লৈ স্থানীয় জনতা আতংকিত হৈ পৰে। আকৌ জনাব ওলাইছোঁ অল আছাম নিউজ 30 দৰ্শকসকলক, ডিগবৈ নগৰৰ কালিবাৰী স্থিত ৰাষ্ট্ৰীয় বিদ্যালয়ৰ কাষতে অৱস্থিত এটি নলাৰে অহৰহ খাৰুৱা তেল বৈ যোৱাক লৈ স্থানীয় জনতা আতংকিত হৈ পৰে। আজি দিনৰ প্ৰায় 1 বজাত ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ কাষেৰে বৈ যোৱা এটা নলাত অহৰহ খাৰুৱা তেল বৈ থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে ডিগবৈ আৰক্ষী আৰু ডিগবৈ ৰিফাইনাৰী কৰ্তৃপক্ষক অৱগত কৰে। তাৎক্ষণিকভাৱে ডিগবৈ ৰিফাইনাৰী কৰ্তৃপক্ষ আৰু ডিগবৈ আৰক্ষী উক্ত স্থানত উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ বাবে ব্যৱহৃত কম তেল বৈ নলাত ছটিয়াই দিয়ে আৰু আধুনিক প্ৰযুক্তিৰ জৰিয়তে বৈ অহা খাৰুৱা তেলসমূহ সংগ্ৰহ কৰি লৈ যায়। উল্লেখ্য, দীৰ্ঘদিন ধৰি বিভিন্ন সময়ত ডিগবৈ ৰিফাইনাৰীৰ পৰা তেল উক্ত নলাৰে বৈ আহি বিভিন্ন সমস্যাৰ সৃষ্টি কৰি আহিছে। ফলস্বৰূপে নলাটোৰ দাঁতিত অৱস্থিত ৰাষ্ট্ৰীয় বিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে এক দুৰ্গন্ধৰ পৰিৱেশত শিক্ষা গ্ৰহণ কৰিবলগীয়া অৱস্থা হয়। তদুপৰি বাৰিষা কালত কালিবাৰী ছেটেলমেণ্ট এৰিয়া, গোৱালাপট্টি আদি অঞ্চলৰ বাসিন্দাসকলৰ বাসগৃহৰ চোতাললৈকে তেল সংমিশ্ৰণ পানী সোমাই শাক পাচলি, ফুলৰ বাগিচা আদি নষ্ট হোৱাৰ অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে। আইঅচি কৰ্তৃপক্ষক উক্ত নলাটো উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰাৰ দাবী স্থানীয় লোকে কৰি আহিছে যদিও আইঅচি কৰ্তৃপক্ষই তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা সম্ভাৱ্য স্থলৰূপে পৰিগণিত হোৱাটো উক্ত নলাটো অচিৰে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আইঅচি কৰ্তৃপক্ষক আহ্বান জনাইছে। অঞ্চলবাসীৰ বৃহত্তৰ স্বাৰ্থত অচিৰে উক্ত নলাটো নিৰ্মাণ কৰি সম্ভাৱ্য বিপদৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পোৱাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। কাষতে ৰাষ্ট্ৰীয় বিদ্যালয় হাই ছেকেণ্ডেৰী স্কুলো আছে আৰু ওচৰ পাজৰে ইয়াত মাদ্ৰাছা আছে, ঘৰ আছে। ইয়াত মানে আইঅচি যোনটো এইটো নালা আইঅচিৰ হয়, সদায় আইঅচি নালা দি তেল বৈ আহে। মানে আজি অলপ বেছিকৈ আহিছে আৰু এটা দুৰ্গন্ধ এটা অৱস্থা আহে। 12 মাহ ইয়াত দুৰ্গন্ধ এটা অৱস্থা, কুডলৰ এটা গোন্ধ আহে। এই গোন্ধ যদি মানুহে ল'ৰা ছোৱালী ইয়াত থাকিব পৰা নাই, স্কুলৰ ল'ৰা ছোৱালী ইয়াত মানে পঢ়াৰ কাৰণে অসুবিধা হয়। আশে পাশে দোকান আছে, সিহঁতে বজাৰ হাটৰ কাৰণে যাবৰ কাৰণে অসুবিধা হয়। নাকটো সোপা মাৰি যাব লগা হয়। মানে এটা আইঅচি একো ব্যৱস্থা নাই লোৱা নেকি? আইচি যদি আমি জনোৱা হয় তেতিয়া আইচি কয় আমাৰ নলা নহয় বুলি। তেখেতৰ যদি আইচি নলা নহয় বা তেখেতৰ ইয়াত যদি নলা যদি যোগাযোগ নহয়, তেতিয়া অইলখিনি আহিছে ক'ৰ পৰা? আগতে এই ঘটনা দেখা গৈছে নে? আগতে বাৰম্বাৰ দেখা গৈছে। বেছি নে কম দেখা গৈছে? ইয়াতকে মাজে মাজে বেছি আহে। সিহঁতে নিজৰ গাড়ী দি যোগান আহে। অসুবিধা হৈছে বুলি হৈছে? অসুবিধা হৈছে পুৰা। আজিৰ পৰা আপোনাৰ NTF পৰা বহি কিনি একদম আমাৰ টিপাম ৰোড যিমান মানুহ পুখুৰীত চব পানী একদম তেল হৈ গ'ল। আমি কম্পেনচেশ্যনৰ কাৰণে ফটো দিলোঁ, আফটাৰ এণ্ড বিফৰ ফটো দিছোঁ। তাৰ পাছত আমি মানে 1 মাহ মানে দৌৰিলোঁ। আমাৰ কম্পেনচেশ্যন দিব আজিলৈকে কম্পেনচেশ্যন দিয়া নাই। তাৰ পাছত আমি যেতিয়া এই ড্ৰেইনটো চাফা কৰিবৰ কাৰণে অনুৰোধ কৰোঁ বা ৰাস্তা পদূলিৰ কাৰণে দলঙৰ কাৰণে যেতিয়া অনুৰোধ কৰোঁ, কৰ্তৃপক্ষে কি কৰে, আমাৰ ড্ৰেইন নহয় বুলি কয়। আজি আপোনালোকে তদন্ত কৰি এই তেলটো ওলাইছে, তাহাঁতৰ আইঅচিৰ মুখৰ পৰা ওলাইছে নাই ওলোৱা, এইটো আপুনি তদন্ত কৰা। ইহঁতক আমি সেইটো কাৰণে সুধিছোঁ কি আপোনালোকে CSR ফাণ্ডৰ পৰা কি কাম কৰি আছে? কেইটামান ৱাৰ্ডত লাইট দিলে, এইটো লাইট কি লাইট হয়? এইটো আপোনাৰ লাইট দিলে 1 সপ্তাহ জ্বলিলে, তাৰ পাছত জ্বলাই নাই লাইট। আপোনালোকে CSR ফাণ্ডৰ ক'ত দি আছে? MP MLA দি কিনি থৈ দিছে নেকি পইচাখিনি? আপোনালোকে CSR ফাণ্ডটো ভালকে ইউজ নকৰে কেলে? আজি MLA এইটো ৰাস্তাটো নিজে পদক্ষেপ লৈছে শুনিছোঁ। আইচি কেলে নাই লোৱা? আইচিৰ প্লটখিনি আছে, আইচি ৰাস্তাটো কেলে নাই বনোৱা? আজি তেলটো ল'বৰ কাৰণে ফটককৈ আহি গ'ল। আৰু এইটো তেলৰ কিমান ৰিস্ক? আমাৰ ওচৰতে মাদ্ৰাছা আছে, ওচৰতে আমাৰ ঘৰ পদূলি লাগি আছে। আমাৰ নিজৰ কিমান গছ তেল আমাৰ পাকঘৰত সোমাই যায়। যেতিয়া বানপানী এতিয়া সময় আহিছে, তেতিয়া আমি এই চব ৰিপৰ্ট আমাৰ কাছে ভিডিঅ' ৰেকৰ্ডিঙো আছে। সিহঁতে কি কৰে, তাত পইচা খুৱাই কিনি এইটো একদম আপডেট একদম ক্লিন পানী গৈছে অকল বুলি দেখাই দিয়ে। সেইটো কাৰণে আমি আজি প্ৰেক্টিকেলি আপোনালোকৰ তদন্তত আমি আইচিক হকিয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যোনটো আমাৰ পাব্লিক কমপ্লেইনখিনি যদি আপোনালোকে চিৰিয়াছলি নলয়, তেতিয়া আগন্তুক আমি এইটো লৈ আমি আগত ধৰ্ণা কাৰ্যসূচী ল'ম।